জামুগুৰিয়াৰ কুসুমটোলাত মন্ত্ৰী পীযুষ হাজৰিকা নদুৱাৰক সমজিলা ঘোষণা কৰি বিহালী নিৰ্বাচনত দিহতৰে জিকাৰ কথা ক'লে মন্ত্ৰী পীযুষ হাজৰিকাই। হিন্দু সংস্কৃতিক অপমান কৰা লোকে ভাৰতীয় সংস্কৃতিক নিজ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰাটো ভাল কথা নহয়, এই মন্তব্য মন্ত্ৰী হাজৰিকাৰ। অসম চৰকাৰৰ উদ্যোগত আজিৰে পৰা নদুৱাৰক উন্নীত কৰা হ'ল সমজিলালৈ। নদুৱাৰ সমজিলাৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা। সমজিলা ঘোষণাৰ লগে লগে নদুৱাৰ ৰাইজে যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰে, কাৰণ এতিয়াৰ পৰা বহুখিনি কাম তেজপুৰৰ পৰিৱৰ্তে জামুগুৰিহাটৰ কুসুমটোলাতে কৰিব পাৰিব সাধাৰণ ৰাইজে। সমজিলা পোৱাক লৈ জামুগুৰিবাসী ৰাইজৰ মাজত আনন্দৰ বন্যা বৈছে। সমজিলা ঘোষণা অনুষ্ঠানৰ অন্তত মন্ত্ৰী পীযুষ হাজৰিকাই সমজিলা ঘোষণাই ৰাইজ আৰু প্ৰশাসনৰ মাজৰ দূৰত্ব হ্ৰাস কৰিব বুলি উল্লেখ কৰে। লগতে বিহালী উপ নিৰ্বাচন সন্দৰ্ভতো নিৰ্বাচনত দৃঢ়ভাৱে জিকিব বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে অৰ্জুনৰ ভূমিকা ল'ব বুলি কোৱা প্ৰসংগতো যিসকলে হিন্দু সংস্কৃতিক বাৰে বাৰে অপমান কৰে তেওঁলোকে ভাৰতীয় সংস্কৃতিক নিজৰ স্বাৰ্থৰ কাৰণে লোৱাটো ভাল কথা নহয় বুলি মন্তব্য কৰে। অসমীয়া ভাষাক ধ্ৰুপদী ভাষালৈ স্বীকৃতি দিয়াটো অত্যন্ত সুখী বুলি মন্তব্য কৰে। আনহাতে মন্ত্ৰীগৰাকীয়ে উজনিলৈ মিয়া যোৱা প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে অসমত অসমীয়াৰ ৰাজত্ব থাকিব লাগে, তাৰ বাবে প্ৰত্যেক দিনাই কাম কৰি গৈছোঁ আৰু কৰি গৈ থাকিম। আজিৰ এই শুভক্ষণত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, জিলা আয়ুক্ত, জিলা আৰক্ষী অধীক্ষকে ধৰি শোণিতপুৰ জিলাখনৰ বহুকেইগৰাকী আমোলা বিষয়া উপস্থিত আছিল। উল্লেখ্য যে শোণিতপুৰ জিলাৰ 5টা সমষ্টিৰ ভিতৰত নদুৱাৰকে সমজিলালৈ উন্নীত কৰিছে অসম চৰকাৰে। নদুৱাৰ পৰা প্ৰাণ শংকৰ ভূঞাৰ ৰিপৰ্ট, গ্ল'বেল নিউজ। নদুৱাৰ কাৰণে এটা ঐতিহাসিক দিন, যিটো দিনত নদুৱাৰ মানুহে দেখা সপোন 1979 চনত সেই সময়ৰ বিধায়ক গোলোক কাকতি ডাঙৰীয়া, সেই সময়ৰ সাংসদ পুৰ্ণনাৰায়ণ সিংহ ডাঙৰীয়া, আমাৰ চতিয়া আৰু জামুগুৰিয়ে 20টা গাঁও পঞ্চায়তৰ প্ৰতিনিধিৰে 216 জন ব্যক্তিয়ে বাপুজী ভৱনত যি সভা পাতিছিল গোলোক কাকতি ডাঙৰীয়া সভাপতিত্বত, এক সিদ্ধান্ত আছিল, মানুহৰ আশা আছিল নদুৱাৰ চাব ডিভিজন আৰু হেডকোৱাৰ্টাৰ ইয়াত সিদ্ধান্ত লৈছিল কুসুমতলাত পাতিবৰ কাৰণে। সেইমতে মাটিও সংৰক্ষণ কৰিছিল। আজি 45 বছৰৰ পিছত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সিদ্ধান্তত আমি নদুৱাৰ সমজিলা পাবলৈ সক্ষম হ'লোঁ আৰু সেইসকল ব্যক্তিৰ ভিতৰত এজন ব্যক্তি জীয়াই আছে, সেইজন হ'ল লীলানাথ ডাঙৰীয়া। তেওঁক আমি আজি সম্বৰ্ধনা জনাইছোঁ। গতিকে সেইসকল ব্যক্তিক সন্মান জনাই চতিয়া, জামুগুৰি, চাৰিদুৱাৰ, 5 মাইল এই গোটেই মানুহখিনিয়ে মিলি পেলাই আমি নদুৱাৰ সমজিলাৰ আমি মুখ্য কাৰ্যালয় কুসুমতলাতে পতাৰ সুখী হ'লোঁ। আজিৰ দিনটোত মই বিহালী সমজিলা আৰু নদুৱাৰ সমজিলাৰ শুভাৰম্ভণি কৰিব পাৰিলোঁ। এই সমষ্টিয়ে সমজিলাই চৰকাৰক ৰাইজৰ মাজলৈকে লৈ যাব আৰু ৰাইজৰ বহুত অসুবিধা দূৰ হ'ব। আজিৰ পৰা 1.5 বছৰমান আগতে মই চিজুচা বুলি এটা অঞ্চললৈকে গৈছিলোঁ, নদুৱাৰ সমষ্টিৰ, য'ত অৰুণাচলৰ বৰ্ডাৰ, য'ত বৰদিক্ৰাই জলসিঞ্চন প্ৰকল্প আছে। তাতে মোৰ উপলব্ধি হৈছিলে যে তাৰ পৰা আমাৰ তেজপুৰলৈকে প্ৰায় 1.5 ঘণ্টা হ'ব, কিন্তু আজি ইয়াৰ পৰা এইখিনি নদুৱাৰৰ পৰা কুসুমপুৰৰ পৰা তালৈকে আধা ঘণ্টা হ'ব। মানে মানুহৰ 1 ঘণ্টা ৰাহি হ'ল, সময়ৰো ৰাহি হ'ল আৰু টকা পইচাৰো ৰাহি হ'ল। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কাম কৰিছে আৰু ৰাইজে যথেষ্ট আদৰিছে। মই অত্যন্ত সুখী হৈছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰীসভাৰ এজন সদস্য হিচাপে। ভাল হ'ব, অত্যন্ত ভাল হ'ব। কালি আমি প্ৰধান হাজৰিকা ডাঙৰীয়াও আছিলে, আমাৰ সাংসদ ৰঞ্জিত দত্ত আছিলে, বিধায়কসকল আছিলে। আমি 17টা পঞ্চায়তৰ বিজেপিৰ অফিচ কালি আমি শুভাৰম্ভণি কৰিছিলোঁ। সকলোতে ৰাইজে আমাক সহায় দিয়া পৰিলক্ষিত হ'ল। মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ আমি ভাল ভোট সকলে সংস্কৃতিক বাৰে বাৰে অপমান কৰে, তেওঁলোকে ভাৰতীয় সংস্কৃতিৰ কথা নিজৰ স্বাৰ্থৰ কাৰণে লোৱাটো ভাল লাগিছে। অসমীয়া ভাষাক ধ্ৰুপদী ভাষালৈ স্বীকৃতি দিছে চৰকাৰে। মই অত্যন্ত সুখী হৈছোঁ, এজন অসমীয়া ব্যক্তি হিচাপে অত্যন্ত সুখী হৈছোঁ। মই যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি মোক ফোন কৰি কৈছিলে কথাটো, তেতিয়াহে মই জানিছিলোঁ যে কি কেটেগৰীত ধ্ৰুপদী ভাষাই স্বীকৃতি লাভ কৰে।
যে ভাষাটো 1500 পৰা 2000 বছৰ পুৰণা হ'ব লাগিব। ভাষাটোৰ লং হেৰিটেজ থাকিব লাগিব, ষ্ট্ৰং হেৰিটেজ থাকিব লাগিব আৰু হিষ্ট্ৰী থাকিব লাগিব। আৰু ভাষাটো বেলেগৰ পৰা চুৰ কৰা নহয়, অসম বা অনুসৰণ কৰা নহয়, বেলেগৰ পৰা টানি অনা হয়। এইকেইটা কথাই প্ৰমাণ কৰিলে যে অসমীয়া ভাষা পৃথিৱীৰ এটা পুৰণা ভাষা আৰু অসমীয়া ভাষা সদায় পুৰণা হৈ থাকিব, সদায় উজ্জ্বলি থাকিব। বহুতে কয় অসমীয়া ভাষা এদিন নাইকিয়া হ'ব। কালি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই সিদ্ধান্তটোৱে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰা কামৰ কাৰণে অসমীয়া ভাষাক যাউতিযুগীয়া কৰিলে মই আকৌ অত্যন্ত সুখী হৈছোঁ এজন অসমীয়া ব্যক্তি হিচাপে। উজনিলৈ নিয়া যোৱাটো বন্ধ কৰিছে সংগ্ৰাম পৰিষদে। চাওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অনুমতি দিলেহে তেওঁলোক যাব, কি কয়? চাওক, এটা কথাটো ঠিক যে অসমখনত অসমীয়াৰ ৰাজত্ব থাকিব লাগে, তাৰ কাৰণে প্ৰত্যেক দিনাই কাম কৰিছোঁ, প্ৰত্যেক দিনাই